গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা গোলাঘাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত কৰা হয়। আজিৰ এই সজাগতা সভাত উপস্থিত থাকে আয়ুক্ত পুলক মহন্ত, উপ পৰিদৰ্শক ৰাজেন সিং, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সহকাৰী আৰক্ষী পৰিদৰ্শক, পুলিচ প্ৰশাসন, সমাজ কল্যাণ বিভাগীয়সকল, স্বাস্থ্য বিভাগীয়সকলৰ লগতে আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি গোলাঘাট জিলাৰ কাৰণে এটা স্মৰণীয় দিন, কাৰণ আমি ইয়াতে সকলো জিলাৰ আমাৰ যিমানবিলাক বিভাগ আছে সেই বিভাগৰ প্ৰত্যেক মুৰব্বীৰ লগতে তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে আজি ইয়াতে উপস্থিত আছে। আৰু আমি মেইনলি ইয়াতে তিনিটা আমাৰ যি সমস্যা সমাজৰ, সেই সমাজৰ তিনিটা মেইন সমস্যাৰ ওপৰত আমি ইয়াতে আলোচনা কৰিবৰ কাৰণে, এৱেৰনেছৰ কাৰণে, আৰু আমি কেনেধৰণে একশ্যন ল'ব পাৰোঁ তাৰ ওপৰত আমি আজি আলোচনা কৰিবলৈ ইয়াতে গোট খাইছোঁ। জিলা প্ৰশাসনে এটা সবল পদক্ষেপ লৈছে। এইটো প্ৰথম কথা হ'ল যে বাল্য বিবাহ আমাৰ ইয়াত যদিও বহুত কম, তথাপি কিছুমান আছে, কিছুমান হটস্পট আছে, কিছুমান গাঁও আছে, কিছুমান এৰিয়া আছে, কিছুমান কমিউনিটিৰ মাজত এইটো হৈ থাকে। আমি কেনেধৰণে এইটো বন্ধ কৰিব পাৰোঁ। আৰক্ষীয়ে আমি খালি অকল লিগেল ব্যৱস্থাটোহে ল'ব পাৰোঁ, কিন্তু এৱেৰনেছ ইজ এগেইন ভেৰি 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 ইম্পৰ্টেণ্ট, তেতিয়াহে মানুহে এইটো বন্ধ কৰিব। নেক্সট হ'লে ৰোড ছেফটি কমিটি মিটিংটো। ৰোড ছেফটি ইজ এগেইন এ ভেৰি 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 ইম্পৰ্টেণ্ট মেটাৰ। আমি যদিও বহুত পদক্ষেপ লৈছোঁ, পৰিবহণ বিভাগে বা PWDয়ে হওক, বেলেগ বেলেগ বিভাগবিলাকে আৰু আৰক্ষী যিবিলাক আমি ব্যৱস্থা লৈছোঁ, ইয়াতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল মানে এৱেৰনেছ এমং দ্য পাব্লিক। কাৰণ পাব্লিক এৱেৰ হ'লেহে তেওঁলোকৰ যিটো ডিষ্ট্ৰিক্ট ৰোড ছেফটি বা ৰোড ছেফটি যিটো বেছিক আইডিয়া সেইটো মানে ইমপ্লিমেণ্ট কৰিব পৰা যাব। আৰু নেক্সট হ'ল আমাৰ ড্ৰাগছৰ ওপৰত। আপোনালোকে যদি মন কৰে, যোৱা 1.5-2 বছৰত আমি 15 কেজিতকৈ বেছি ড্ৰাগছ মানে হেৰইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ, যিটো একচুৱেলি আনপেৰেল বুলি মই ক'ব বিচাৰোঁ। আমাৰ নাগালেণ্ডৰ লগত প্ৰায় 126 কিলোমিটাৰ বৰ্ডাৰ আছে, আৰু সকলোৱে জানে যে ড্ৰাগছ আৰু হেৰইন মেইনলি আপোনাৰ মায়ানমাৰৰ পৰা আৰম্ভ হৈ ইফালে মণিপুৰ, নাগালেণ্ড হৈ পেলাই অসমত সোমায় আৰু অসমৰ পৰা বেলেগ বেলেগ ঠাইত যায়। আমাৰ ইয়াতে অকল কৰিডৰ বুলিয়ে নহয়, ইয়াতো আমাৰ মানে ড্ৰাগছ সেৱন কৰা যুৱক যুৱতীও বহুত বাঢ়ি গৈছে। গতিকে আমি সেইখিনি কেনেধৰণে বন্ধ কৰিব পাৰোঁ, ছেইম যেনেকৈ আপোনাৰ বেলেগবিলাক সমস্যা হ'লে আমি অকল যিটো লিগেল ব্যৱস্থাহে ল'ব পাৰোঁ, কিন্তু এৱেৰনেছ এমং দ্য ছ'চাইটি বা ইন দ্য ছ'চাইটি, এৱেৰনেছ ইন দ্য ফেমিলি ইজ এগেইন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু ইয়াতে সকলো বিভাগৰে সকলো মানুহৰ এটা ৰোল লাগে, ৰোল সকলোৱে প্লে কৰিব লাগে। আৰু মিডিয়া কেন অলছ' প্লে এ বিগ ৰোল, ভেৰি ভেৰি বিগ ৰোল। থেংক ইউ ভেৰি মাছ। আমি গোটেইখিনি কাম কৰি থাকোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলো জিলাৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষীসকলে এটা ইনষ্ট্ৰাকশ্যন দিছিলে, আমি এটা ডিভাইচ ছিষ্টেম আৰু ভালদৰে কৰিব লাগে। সেই হিচাপে আমি গোলাঘাট জিলা প্ৰশাসনে, পুলিচ প্ৰশাসনৰ লগত আৰু ছ'চিয়েল ৱেলফেয়াৰ বাকী সকলো ডিপাৰ্টমেণ্ট আমি ইয়ালৈ মাতিছোঁ। আমাৰ OC/IC সকলো আছে, ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰসকলো আছে, হেল্থৰ মানুহ আছে, সকলোকে আমি ইয়াতে মাতিছোঁ, মেজিষ্ট্ৰেট সকলো আছে। আমি আজি বেচিকেলি 3-4টা টপিকৰ ওপৰত আলোচনা কৰিম। প্ৰথম বাল্য বিবাহ, 2 নম্বৰ আমি কেনেকৈ বাল্য বিবাহ ৰোধ কৰিব পাৰিম। আমাৰ হাতত উপায় আছে, তাৰ এখন এক্ট আছে অসম চৰকাৰে কৰা, সেইখনৰ ওপৰত আমি আজি তেওঁলোকক বুজাম। আমি GP ছেক্ৰেটেৰীসকলক মাতি আনিছোঁ, তেখেতসকল চাইল্ড প্ৰটেকশ্যন অফিচাৰ। যদি ক'ৰবাত বাল্য বিবাহ আছে তেখেতসকলে FIR দিব পাৰে, সেইখিনি আমি তেখেতলোকক আজি ক'ম। প্ৰতি সপ্তাহত চাৰ্কল অফিচাৰ, OC, গাঁও পঞ্চায়তৰ সদস্যসকল, গাঁও সভা আৰু গাঁও প্ৰধানবিলাকে এখন মিটিং পাতিব লাগে, সেইটো আমি আৰম্ভ কৰাম ইয়াতে। আৰু আমাৰ গোলাঘাটত সংখ্যাটো কম, ইয়াত ইলপমেণ্ট কেছ আছে আপাৰ আছামত, কিন্তু আমি হ'লেও সজাগ থাকিম। দ্বিতীয়তে এটা আমাৰ মাৰাত্মক কাহিনী আৰম্ভ হৈছে, আপোনালোকে জানে, ৰোড ছেফটি। আপোনালোককে মই জনাইছোঁ, আমাৰ গোলাঘাটৰ বহু মানুহ হেলমেট নিপিন্ধে, আৰু আমাৰ যিমানখিনি এক্সিডেণ্ট হৈ ফেটেলিটি হৈছে, ঢুকাইছে, আমি যদি চাওঁ হেলমেট নিপিন্ধাৰ কাৰণে ঢুকাইছে। ইতিমধ্যে পুলিচ প্ৰশাসন, আমাৰ জিলা প্ৰশাসন, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে আমি অভিযান আৰম্ভ কৰিছোঁ হেলমেট নিপিন্ধাৰ কাৰণে। সদায় গধূলি আমাৰ মেজিষ্ট্ৰেট ৰাস্তাত থাকে, আমি তেওঁলোকক ফাইন কৰিবৰ কাৰণে কোৱা নাই, এৱাৰনেছৰ কাৰণে। আৰু তেওঁলোকক ক'ম যে আপুনি হেলমেট পিন্ধক, কাৰণ হেলমেট পিন্ধিলে আপুনি ছেফ হ'ব। তৃতীয়তে আমাৰ ড্ৰাগছৰ ওপৰত, নাচামুক্ত এখন ভাৰত, TB মুক্ত এখন ভাৰতৰ ওপৰত আমি কথা পাতিম ইয়াতে। আমাৰ এংকৰ বুলি কমিটি এখন আছে, আমি একেলগে গোটেইখিনি আজি কথা পাতি ল'ম। আমাৰ পুলিচ প্ৰশাসনে যথেষ্ট ইয়াত ড্ৰাগছ ধৰি আছে, আপোনালোকক তেখেতে ক'ব।
তাৰ পিছতো আমি দেখিছোঁ আমাৰ ল'ৰা ছোৱালী ড্ৰাগ আসক্ত হৈছে আমি কেনেকৈ বাধা কৰিম দুটা টাইপত আমি ড্ৰাগছ বাধা দিব পাৰিম এটা আমাৰ পুলিচে ধৰিব আৰু এটা আমি ছ'চিয়েল এৱাৰনেছত আমি আনি পেলাই আমি বাধা কৰিব পাৰিম এতিয়া গোটেইখিনি মিলি আমি আজি এখন সভা অনুষ্ঠিত কৰিছোঁ গতিকে চাইল্ড মেৰেজটো গোলাঘাটত কেনেকুৱা ধৰণৰ হৈছে আমাৰ আৰু অভিযান চলিব নেকি? আমি অভিযান চলাই থাকিম মই আপোনালোকক কৈছোঁ যে আমাৰ যিসকল নাগৰিক আমাৰ গোলাঘাট জিলাত আছে কোনো যাতে মানে চাইল্ড মেৰেজলৈ নাযায় আৰু শিশু শ্ৰমিক যাতে নিয়োগ নকৰে শিশু শ্ৰমিক যদি নিয়োগ কৰে আমি কিন্তু ধৰিমেই তাতে কাৰো মুখলৈ আমি নাচাওঁ সেইটো মেটাৰত আৰু চাইল্ড মেৰেজত আমি অত্যন্ত কঠোৰ হ'ম আৰু এখন পক্স বুলি আইন আছে আমাৰ জ্যেষ্ঠ আৰক্ষী অধীনতে ক'ব অত্যন্ত ষ্ট্ৰিঞ্জেণ্ট আইন এখন আছে সেইখিনি আমি ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছোঁ ধন্যবাদ ছাৰ গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট সময় অসম